নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ বুলি লৈ আহিছো নিতৌ এনে ধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব পোনপ্ৰথমে দিবলৈ লৈছো আজিৰ প্ৰথম খবৰ হিল হাকুত ঘৰ বনাবৰ কাৰণে পুনৰ হাজু হৈছে হিল হাকুৰ উচ্ছেদিত জনতা হাবিবন কাটি মাটি মুকলি কৰিছে সেই লোকসকলে চৰকাৰৰ সহাৰি নাপাই ক্ষুব্ধ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্ছেদিত লোকসকলে দিল্লীৰ বোমা বিস্ফোৰণৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি চিৰাং জিলাৰ বিজনীৰ পানবাৰীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মুনাকোখাৰ আব্দুল লতিফ দিল্লী বিস্ফোৰণ কাণ্ডৰ সন্দৰ্ভত সামাজিক মাধ্যমত কমেণ্ট লিখি গ্ৰেপ্তাৰ হৈছে মতিউৰ ৰহমান দৰং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত চেনিবাৰী আম্বাচকৰ ঘৰ হৈছে মতিউৰৰ দিছো পৰৱৰ্তী খবৰ অহা 25 নৱেম্বৰ তাৰিখে জনজাতিকৰণ লাভ কৰিব মৰাণ জনগোষ্ঠীৰ লোকসকলে অহা 25 নৱেম্বৰৰ দিনটো ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বাবে জনজাতিকৰণৰ ক্ষেত্ৰত 100 খোজ আগবাঢ়ি যাব মৰাণ জনগোষ্ঠীৰ লোকসকল অহা 25 নৱেম্বৰ তাৰিখে জনজাতিকৰণ লাভ কৰিব মৰাণ জনগোষ্ঠীৰ লোকসকলে বিধানসভাত 25 নৱেম্বৰত উত্থাপন হ'ব জনজাতিকৰণৰ এই বিষয়টো মৰাণসকলৰ জনজাতিকৰণৰ চূড়ান্ত দিন ঘোষণা এজিপিৰ বিধায়ক পুনাকান বৰুৱাৰ মুখ্যমন্ত্ৰীৰ সম্ভৱ কৰি তুলিব বুলিও জনালে সাবুৱাৰ এই বিধায়কগৰাকীয়ে দিছো পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ অনুৰাগী হ'বলৈ কোনো প্ৰধানমন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীৰ অনুমোদন নালাগে 50 বছৰীয়া 100 বছৰীয়া মছজিদ ভাঙি তথা মছজিদ উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে তৃপ্তি লাভ কৰিছে মছজিদৰ গৰাকী হৈছে আল্লাহ ভগৱান যিয়ে এই পৃথিৱী সৃষ্টি কৰিছে তেওঁ এই পৃথিৱী ধ্বংস কৰিব পাৰে গতিকে মাদ্ৰাসা আৰু মছজিদ ভাঙি হিমন্ত মুছলমানসকলৰ কলিজাক উচ্ছেদ কৰিছে বুলি মন্তব্য কৰিছে আল্লাহ ভগৱানক বিচৰা মন্দিৰ মছজিদক লৈ ৰাজনীতি কৰাটো একেবাৰে ভাল কথা নহয় মানুহৰ উপকাৰ কৰিব নোৱাৰিলে অপকাৰো কৰিব নালাগে বাৰম্বাৰ উচ্ছেদ চলোৱাটো অমানৱীয় আৰু অগণতান্ত্ৰিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে দিছো পৰৱৰ্তী খবৰ একেখনেই গুৱাহাটী এফালে চুচৰাই বগৰাই মহিলাক নিৰ্যাতন আনফালে মহিলাক চেক দি মুখ্যমন্ত্ৰীৰ হাঁহি কিকিন্দালি বিৰোধী ঐক্যৰ বৈঠক এইটো টিভি চিৰিয়েল আমি 4.5 বছৰ দেখি আহিছো যিহেতু নিৰ্বাচন চমু চাপি আহিছে এইটো আমি বেছিকৈ দেখিবলৈ পাম অখিল গগৈয়ে 20খন আসন বিচাৰিব শেষত এখন আসনতে মানি ল'ব লুৰিণজ্যোতি গগৈয়েও ঠিক তেনেকৈ 15খন আসন বিচাৰিব শেষত 3খন আসনত মানি ল'ব মিত্ৰতা কৰিলে টেলিফোনতে হৈ যায় মিত্ৰতা মিটিং কৰাৰ কি প্ৰয়োজন আছে লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে তেওঁলোকে যেহেতু নিউজ নাই গতিকে নিউজ ক্ৰিয়েট কৰিবলৈ এনেকুৱা মিটিং মাজে মাজে কৰি থাকে বিৰোধীৰ আলোচনাৰ সন্দৰ্ভত কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কোনো কাৰণতে জনজাতিকৰণ নিদিব জনজাতিকৰণ দিলেই ভয়ংকৰ হ'ব পৰিণাম যদিহে জনজাতিকৰণ দিয়ে তেনেহলে 2026ত বিজেপিৰ চৰকাৰ উফৰাই দিম কোনো কাৰণতে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিব 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে জনজাতিকৰণত খুব বেছি প্ৰভাৱ পৰিব জনজাতিকৰণৰ বিৰুদ্ধে ট্ৰাইবেল সংঘৰ গৰ্জন জনজাতিসকলৰ বাবে 16 জনত অসমত চৰকাৰ আহিছিল বিজেপিৰ জনজাতি জাগিলে পৰিণাম ভয়াবহ হ'ব এনে ভুলৰ বাবে হাত ভনি ভাগ ভাগ হৈছিল ভুলৰ পুনৰাবৃত্তি কৰিলে পুনৰ হ'ব সকলো থানবান ভাবুকি দি জনজাতি নেতাক আন্দোলনৰ পৰা ৰক্ষা কৰিব নোৱাৰিব আপোনালোকে জনজাতিকৰণ দিলেই লাঞ্ছিত বঞ্চিত হ'ব বিজেপি এজনক ব্ৰহ্মপুত্ৰত দলিয়ালে লাখ লাখ ব্ৰহ্মপুত্ৰত জাপ দি শ্বহীদ হ'ব ট্ৰাইবেলে অসম নাই বুলি ভাবিলেই অসম মিয়ালেণ্ডত পৰিণত হ'বলৈ বেছি সময় নালাগিব 600 বছৰ ৰাজত্ব কৰা আহোমে এছটি হ'ব বিচাৰিছে সেই কথাহে খুব বেছি লাজৰ বিষয় অসমৰ সকলো ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাৰ্থনা কৰি আছে
বিৰোধীয়ে একত্ৰিত হলে সকলোৰে মনলৈ শান্তি আহিব। বিৰোধীৰ সন্মিলিত বৈঠকৰ পিছতেই এই মন্তব্য কৰিছে অখিল গগৈয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এনেকৈ ক'লে কোনোবাই যদি কয় যে হিন্দুসকলেহে জুবিনক হত্যা কৰিছে, তেনেকৈ ক'লে আমাৰ বেয়া লাগিব। তাতোকৈ জুবিনক মানুহে জীয়াই ৰাখিব আৰু মানুহে জুবিনক হত্যা কৰিছে বুলি ক'লে ভাল লাগিব নেকি? এই মন্তব্য কৰিছে বিশিষ্ট কবি জীৱন নৰহে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আল্লাহ ভগৱানৰ কাম নাই। গিৰিয়েক ঘৈণীয়েকে বহি কথা পাতিলেই সন্তান জন্ম হয়। মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। পিতৃ মাতৃৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেম আৰু শ্ৰদ্ধাৰ বাবে হাতত অংকন কৰাৰ টেটুৰ পৰাই পুত্ৰৰ নিথৰ দেহ চিনাক্ত কৰিবলগীয়া হ'ল পিতৃ মাতৃয়ে। তেওঁৰ হাতত লিখা আছিল, মা মোৰ প্ৰথম প্ৰেম, দেউতা মোৰ শক্তি। পিতৃ মাতৃৰ প্ৰতি থকা অলেখ শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই দুহাতত আঁকিছিল টেটু। কিন্তু সেই টেটুৰেই পুত্ৰ অমৰৰ অৱশেষ চিনাক্ত কৰিবলগীয়া হ'ল পিতৃ মাতৃয়ে। দিল্লীৰ বিস্ফোৰণত মৃত্যুক সাৱটি লয় চান্দিনী চকৰ যুৱ ব্যৱসায়ী অমৰ কাটাৰিয়াই। টিউচনৰ পৰা ঘৰ আহি নাপালে শিক্ষক তপন ভূঞাই। তীব্ৰবেগী মেজিক আৰু ট্ৰাকৰ প্ৰচণ্ড সংঘৰ্ষত থিতাতে নিহত হ'ল বাইক আৰোহী শিক্ষকগৰাকী। নাৰায়ণপুৰৰ মদাৰগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দেশবাসীৰ হৃদয় জিনিলে কণ্ঠশিল্পী পলক মুছলে। ৩৮,০০০ৰো অধিক শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰত সহায় কৰি গিনিজ বুকত নাম অৰ্জন কৰিছে এই কণ্ঠশিল্পীগৰাকীয়ে। ৰাজ্যত পুনৰ সংঘটিত হৈছে এটি অত্যন্ত লজ্জাজনক ঘটনা। ৰাজ্যত পুনৰ জঘন্য কাণ্ড কৰিছে এক লম্পট বৃদ্ধই। মনজিত দেউৰী নামৰ এজন অইলৰ শীৰ্ষ বিষয়াক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। নুমলীগড় আৰক্ষীয়ে আটক কৰিছে লম্পট মনজিত দেউৰীক। আটক কৰাৰ পাছতেই দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিছে মনজিত দেউৰীক। দীৰ্ঘদিন ধৰি লম্পট মনজিতৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে গুৰুতৰ অভিযোগ।